নমস্কাৰ সকলোকে এপিএসসি পালৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় আন এটা ইম্পৰ্টেণ্ট খবৰ আপোনাক দিব লৈছো আৰু চাকৰিটো কি জানিলো আহক ইয়াত দিছি পোষ্টটো দিছে এসিস্টেন্ট ডাইৰেক্টৰ ইন দা ডাইৰেক্টৰেট অফ টাউন এণ্ড কান্ট্ৰি প্লেনিং আসাম আন্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্ছ ইয়াত দিছে টোটেল পোষ্ট আছে 8টা তাৰে কেটেগৰি ওয়াইজ ভাগ ভাগ কৰি থোৱা আছে ওপেন কেটেগৰি 3টা ওবিসি 3টা এসসি এটা এসটি প্লেনছৰ এটা আৰু টোটেল পোষ্ট 8টা তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন ইয়াত দিছে যেটো এসটি প্লেনছৰ আছে এটো আছে ৰিজাৰ্ভ ফৰ ওমেন ইয়াত দিছে নেক্সট আছে তেওঁলোকৰ স্কেলটো ক্ষেত্ৰত তেওঁলোকৰ পে স্কেল দিছে 30000 to 1,10,000 আৰু তেওঁলোকৰ গেট পে হৈছে 13,300 আৰু পেমেন্ট 4 ইয়াত দিছে নেক্সট দিছে before filling out the application form candidate must note that the required certificates relating to age, caste and minimum education qualification will be fetched from the other OTR profile. Candidate is to update the OTR profile if any additional document are to be uploaded in support of the advertised post at DC. Eligibility criteria ক্ষেত্ৰত দিছে তেওঁ ভাৰতৰ বাসিন্দা হোৱাৰ লগতে ইন্ডিয়ান সিটিজেন হল তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব দিছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ যেটো পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট পিআৰসি যেটো বা এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকৰ নামটো ৰেজিষ্টাৰ হৈ থাকিব লাগিব ইয়াত দিছে এডুকেশন কোৱালিফিকেশন কিমান থাকিবলৈ তাক দিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন প্লেনিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি ইনষ্টিটিউশন দিছে এফিলিয়েটেড টু UGC AICTE ITPI দিছে with specialization in the urban planning or regional planning or urban and the regional planning or town planning or city planning or town and country planning or town and regional planning or transportation planning or housing or infrastructure planning or environmental planning দিছে ইয়াৰ যিকোনো এটা বিষয়ত তেওঁলোকৰ স্পেশালাইজেশন থাকিব লাগিব দিছে তেওঁলোকৰ আৰু সকলো সেমিস্টাৰ অল সেমিস্টাৰ এণ্ড মাৰ্কশিট ইয়াত দিছে সকলো সেমিস্টাৰ আৰু ইয়াৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব ইয়াত দিছে এজৰ ক্ষেত্ৰত দিছে তেওঁলোকৰ 21 to 38 ইয়াৰ্ছ লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ST SC হলে 5 বছৰ ৰেহাই 43 ইয়াৰ্ছ লৈকে পাৰিব OBC হলে 3 বছৰ ৰেহাই অৰ্থাৎ 41 ইয়াৰ্ছ লৈকে পাৰিব আৰু ফৰ এক্স সাৰ্ভিসমেন দা মিনিমাম এজ shall be 50 ইয়াৰ্ছ ইয়াত দিছে and তৰপে আনৰিজাৰ্ভ কেটেগৰি and flexible further ইয়াত দিছে 3 years for OBC candidate and 5 years for ST SC candidate দিছে next PWBD ক্ষেত্ৰত 10 years দিছে respective of SC ST OBC unreserved category of the candidate as per the gov memorandum ইয়াত দিছে তেওঁলোকৰ rule আছে সেই মতে তেওঁলোকে লাভ কৰিব ৰেহাই আৰু বয়সৰ গণনাৰ ক্ষেত্ৰত অৰ্থাৎ এজ ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত মেট্ৰিকৰ এডমিট বা হাই সেকেন্ডাৰী এডমিট বা মাৰ্কশিট বা সাৰ্টিফিকেটৰ যেটো ডেট অফ বাৰ লেখা থাকে তাৰ ওপৰত ভিত্তি কৰি গণনা কৰা হ'ব ইয়াত দিছে for PWBD candidate ক্ষেত্ৰত দিছে তেওঁলোকৰ to be eligible for consideration under PWBD category a candidate must possess benchmark disability and must produce necessary certificate issued by the competent authority at DC. Next is for gov employee ক্ষেত্ৰত দিছে যিসকল gov employee আছে তেওঁলোকে no objection certificate লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব small family norms ক্ষেত্ৰত দিছে তেওঁলোকৰ যিখিনি পৰিয়াল আছে পৰিয়ালৰ নাম বয়স সকলোখিনি দিব লাগে সেইখিনি আমি গম পাওঁ আৰু ৱেবছাইটত ফৰ্মখন পামি আপোনালোকৰ ৱেবছাইটৰ পৰা ফৰ্মখন লাভ কৰিব পাৰিব যেটো অনলাইন আছে অনলাইনে 2nd January 2025 পৰা আৰম্ভ হ'ব আৰু ক্লোজ হ'ব 1st February 2025 আৰু পেমেন্টৰ লাজত দিছে 3rd February 2025 ইয়াত দিছে আৰু এপ্লিকেশন ফিজৰ ক্ষেত্ৰত দিছে যে জেনাৰেল কেটেগৰি হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWBD হলে
47.20 rupees আপোনালোকে অনলাইন ইয়াত দিব লাগিব বা অনলাইন আপোনালোকে পেমেন্ট কৰিব পাৰিব ইয়াত দিছে নেক্সট দিছে fees one paid shall not be refunded under any circumstance nor can fees be held in the reserve for any other examination or selection আৰু এই fees টো কোনো আপোনালোকে ৰিফান্ড নকৰে দিয়ে দিছে নেক্সট PWBD ক্ষেত্ৰত দিছে তেওঁলোকৰ যেটো 40% থাকিব লাগিব তেওঁলোকৰ 40% তেওঁলোকৰ কাৰ্ডত থাকিব লাগিব এপ্লাই কৰাৰ ক্ষেত্ৰত দিছে ফাৰ্স্ট আপোনালোকে apsc.nic.in ভিজিট কৰি আপোনালোকে নিজৰ নাম মোবাইল নম্বৰ সকলোখিনি ডাটা দি পিনে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ প্ৰফাইলটো হোৱাৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব ডকুমেন্টছৰ সাইজৰ ক্ষেত্ৰত দিছে ডিটেইলছ ইয়াত সেই সাইজৰ মতে দিব লাগিব আপোনালোকে এক্সাম সেন্টাৰ আৰু যিখিনি জুন আছে সেইখিনি দেখাই দিব আছে ডকুমেন্টছৰ ক্ষেত্ৰত দিছে কি দিব লাগিব এখিনি ডকুমেন্টছ ক্লাছ 10 class 12 examination admit card pass certificate mark sheet issued by central state board clearly indicating date of birth in support of their claim or of age etc certificate and the mark sheet of all examination from SSLC onward up to the level of qualifying examination degree /diploma certificate along with mark sheet pertaining to all the academic year as proof of education qualification claim in the absence of degree diploma certificate provisional certificate along with mark sheet pertaining to all the academic year will be accepted caste certificate issued by Gov of Assam for candidates seeking reservation as per as SC ST OBC MOBC from the competent authority indicating clearly the candidate's name caste the egg order under the which caste is recognized as SC ST OBC MOBC and the village town the candidate in ordinary of a residence of DC next is a BPL candidate BPL certificate issued by Gov of Assam DC wherever necessary the candidate will have to submit declaration from A related to the Assam Public Service Commission rules 2019 publish ইয়াত দিছে ডেট তেওঁলোকৰ নাম্বাৰ ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে দিব লাগিব ইয়াত দিছে ডকুমেণ্টাৰী সাপোৰ্ট অফ এনি আদাৰ ক্লেইম মেড ইয়াত দিছে নেক্সট দিছে আপোনালোকৰ যেটো জোন ওয়াইজ আছে জোন এণ্ড ডিস্ট্ৰিক্টসমূহ ক'ত শিলচৰ জোনৰ ক্ষেত্ৰত দিছে হাইলাকান্দি কৰিমগঞ্জ এণ্ড কাছাৰ এটো কৰিমগঞ্জৰ ক্ষেত্ৰত দিছে নাম যেটো হলনি হৈছে যোৰহাট ক্ষেত্ৰত গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া নগাঁও জোনৰ ক্ষেত্ৰত আছে ডিমা হাছাও হুজাইন নগাঁও মৰিগাঁও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তেজপুৰ জোনৰ ক্ষেত্ৰত দিছে বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি কোকৰাঝাৰ ক্ষেত্ৰত দিছে বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ সাউথ চালমাৰা ইয়াত দিছে গুৱাহাটী ক্ষেত্ৰত বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালি এণ্ড তামুলপুৰ গতিকে আপোনাৰ যদি কোৱালিফিকেশন আছে তেনকলে এপ্লাই কৰিব আহি আছে অনলাইন খুলিবহে আৰু ভিডিও যদি ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ